আজিৰ এই ভিডিঅ'টো ক্লাস 6 ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে ডিএলএড এডিআৰই আদিৰ বাবে প্ৰিপেয়াৰ কৰি থকা সকলোৰে বহুত বেছি ইম্পৰ্টেন্ট হয় আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম পৰিসীমা আৰু কালি অৰ্থাৎ পেৰিমিটাৰ এণ্ড এৰিয়াৰ বিষয়ে গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা এতিয়া চোৱা প্ৰথমতে আমি জানো আহাচোন যে পৰিসীমানো কাক কয় সমতলত বন্ধ আকৃতিৰ সীমাৰ পৰিমাপ বা জোখকে কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় নেক্সট মনত ৰাখিবা যে বহুভুজ হৈছে ৰেখাখণ্ডৰে গঠিত এডাল সৰল বন্ধ আকৃতি বহুভুজৰ সকলো বাহুৰ দৈৰ্ঘ্যৰ যোগফলেই হৈছে ইয়াৰ পৰিসীমা চোৱা নেক্সট মনত ৰাখিব লাগিব যে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো কি হয় ঠিক আছে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত যদি আয়তৰ পৰিসীমা উলিয়াবলৈ দিয়ে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি আয়তৰ পৰিসীমা উলিয়াবলে লাগিব গতিকে মনত ৰাখিবা আয়তৰ পৰিসীমা উলিওৱাটো সূত্ৰটো হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া আয়তৰ পৰিসীমানো কেনেকৈ উলিয়াই হেয়া আমি চাও আহা ইয়াতে চোৱা এখন কি দিয়া আছে ব্ল্যাক বোৰ্ড দিয়া আছে হয়নে এতিয়া আমাক যদি কয় যে এই ব্ল্যাক বোৰ্ড খনৰ ঠিক আছে আমাক পৰিসীমাটো উলিয়াবলৈ দিয়ে তেতিয়া আমি কেনেকৈ উলিয়াম এই পৰিসীমাটো তোমালোকে চোৱা আমাক যদি এই ব্ল্যাক বোৰ্ড খনৰ পৰিসীমাটো উলিয়াবলৈ দিয়ে তেতিয়া হলে আমি কি কৰিব লাগিব ব্ল্যাক বোৰ্ড খনৰ চাৰিওটা কাষৰ মুঠ যেটো দৈৰ্ঘ্য হেতু উলিয়ালে আমি ইয়াৰ পৰিসীমাটো পাই যাম হয়নে ঠিকে চোৱা পৰিসীমা অৰ্থাৎ কেনেকৈ উলিয়াম ব্ল্যাক বোৰ্ড খনৰ চাৰিওটা কাষৰ মুঠ যেটো দৈৰ্ঘ্য আছে এইটো ঠিক আছে চাৰিও কাষৰ মুঠ দৈৰ্ঘ্য বুলি লিখি লৈছো চাৰিও কাষৰ মুঠ দৈৰ্ঘ্য লগতে জনাব বিচাৰিছো যে ভিডিওটো অলপ দীঘলীয়া হ'ব কিন্তু ভালদৰে তোমালোকে যদি চোৱা তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা এতিয়া চোৱা চাৰি কাষৰ মুঠ দৈৰ্ঘ্য কেনেকৈ উলিয়াম আমাক চোৱা ইয়াত দি থোৱা আছে ধুনীয়াকৈ যে AB কিমান হয় AB আমাক দিছে চোৱা AB আমাক দিছে 150 সেন্টিমিটাৰ BC কিমান দিছে চোৱা BC দিছে 100 সেন্টিমিটাৰ CD কিমান দিছে চোৱা 150 সেন্টিমিটাৰ দিছে আৰু DA দিছে আমাক 100 সেন্টিমিটাৰ গতিকে এইখিনি আমি ইয়াতে লিখিলো ঠিক আছে কেনেকৈ লিখিম চোৱা AB প্লাস চাৰিওকাষৰ মুঠ দৈৰ্ঘ্যটো যোগ কৰি দিলে হৈ গল AB প্লাস ঠিক আছে BC প্লাস CD ঠিক আছে CD প্লাস DA হৈ গল এতিয়া AB কিমান দিছে চোৱা মই আৰু ইয়াত লিখি নিদিও AB কিমান দি আছে আমাক চোৱা AB দিছে আমাক 150 সেন্টিমিটাৰ যদি AB ৰ ঠাইত আমি কি লিখিব পাৰো 150 লিখিব পাৰো প্লাস BC কিমান দিছে চোৱাচোন BC দিছে 100 সেন্টিমিটাৰ BC ঠাইত আমি লিখিলো 100 প্লাস CD কিমান দিছে চোৱা CD দিছে আমাৰ 150 সেন্টিমিটাৰ প্লাস DA কিমান দিছে চোৱা DA দিছে আমাক 100 সেন্টিমিটাৰ হয়নে যেটো সেন্টিমিটাৰ দিয়া আছে সাইডত তোমালকে সেন্টিমিটাৰটো লিখি দিবা হ'ব এতিয়া ইয়াতে এটা বস্তু মন কৰা ইয়াতে চোৱা 150 দুটা আছে আৰু 100 কিমানটা আছে 100ও আছে ইয়াতে দুটা গতিকে আমি ডাইৰেক্টলি যোগ কৰি চাব পাৰো হয়নে ডাইৰেক্টলি যোগ নকৰি আমি এনেকৈ লিখিব পাৰো যেনে চোৱা 2 * 150 লিখিব পাৰো কাৰণ চোৱা 150 যদি আমি দুটা যোগ কৰো 300 পাম হয়নে একে ধৰণে দুয়ৰ লগত যদি 150 পূৰণ কৰো তেতিয়া কিমান পাম 300 আমি পাম নেক্সট ওয়া আৰু আমি লিখিব পাৰো 2 * 100 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ কাৰণে লিখিলো চোৱা 150 দুটা লিখিলে যিমানখিনি যোগ কৰিলে যিমানখিনি পাম দুয়ৰ লগত 150 পূৰণ কৰিলে কিমানখিনিয়ে পাম নেক্সট যোগ চিন দি 100 দুটা যোগ কৰিলে আমি কিমান পাম 200 একে ধৰণে দুয়ৰ লগত 100 পূৰণ কৰিলে আমি কিমান পাম 200 পাম এতিয়া চোৱা নেক্সট 2 লগত 150 পূৰণ কৰিলে কিমান পাম 300 যোগ দুয়ৰ লগত 100 পূৰণ কৰিলে কিমান পাম 200 সেন্টিমিটাৰ এইখিনি যদি আমি যোগ কৰি দিও কিমান পাম 500 সেন্টিমিটাৰ পাম হয়নে কিমান পালো যোৱা 500 সেন্টিমিটাৰ আমি পালো গতিকে এই যেটো উদাহৰণ এই উদাহৰণটোৰ পৰা আমি কি গম পালো এই উদাহৰণটোৰ পৰা আমি এইটোকে গম পালো যে আয়তৰ পৰিসীমা
কি হয় চোৱা AB আছিল দিক প্ৰস্থ দিক যোগ প্ৰস্থ হয়নে চোৱা AB + BC + CD + DA অৰ্থাৎ দিক যোগ প্ৰস্থ যোগ দিক যোগ প্ৰস্থ অৰ্থাৎ এনেদৰে লিখি লোৱা দিক চোৱা দিক যোগ প্ৰস্থ দিক যোগ প্ৰস্থ যোগ দিক যোগ প্ৰস্থ হয়নে আমি ইয়াদৰে লিখিব পাৰো নে দিক যোগ প্ৰস্থ যোগ দিক যোগ প্ৰস্থ হয়নে এতিয়া চোৱা আমি ইয়াত দিক কেইটা পালো চোৱা দিক পালো দুটা ইয়াতে এটা দিক গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো 2 পূৰণ চোৱা আমি এনেদৰে লিখিব পাৰো যে 2 পূৰণ দিক যোগ 2 পূৰণ প্ৰস্থ লিখিব পাৰো কাৰণ চোৱা ইয়াত আমি যেনেকৈ লিখিলো 2 পূৰণ 150 দুটা থকাৰ কাৰণে 2 পূৰণ 150 লিখিছিলো 100 দুটা থকাৰ কাৰণে 2 পূৰণ 100 লিখিছিলো একে ধৰণে দিক যিহেতু দুটা আছে তে 2 পূৰণ দিক যোগ প্ৰস্থ যেহেতু দুটা আছে গতিকে 2 পূৰণ প্ৰস্থ আমি লিখিবলৈ পাৰো ঠিক আছে অৰ্থাৎ এতিয়া চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰো 2 পূৰণ দিক যোগ প্ৰস্থ হয়নে কি লিখিব পাৰো ইয়াৰ পৰা 2 পূৰণ দিক যোগ প্ৰস্থ চোৱা এনেকে এইখিনিৰ পৰা এনেকে কিয় লিখিলো আমি এনেকে লিখিব পাৰো কাৰণ চোৱা ইয়াত দুইটো আছে নহয় এই দুইটোৰে দুটাকে পূৰণ হোৱাটো বুজাইছে অৰ্থাৎ 2 এৰে দিগকো পূৰণ হৈছে এবাৰ আকৌ 2 এৰে প্ৰস্থকো পূৰণ হৈছে আমি অংকটো এনে ধৰণে নকৰি এই সূত্ৰ মতেও আমি কৰিবলৈ পাৰো যেনে চোৱাচোন 2 পূৰণ দিক যোগ যদি প্ৰস্থ কৰো আমাক ইয়াতে কিমান দিছে 150 আৰু কিমান দিয়া আছিল 100 দিয়া আছিল হয়নে 150 আৰু কিমান দিয়া আছিল 100 দিয়া আছিল গতিকে 500 পাম নে চাও আহাচোন চোৱা 2 পূৰণ দিক যোগ প্ৰস্থ 150 আৰু কিমান আছিল 100 আছিল 150 প্লাস 100 এতিয়া চোৱাচোন 2 into 150 এর লগত 100 প্লাস কৰিলে কিমান হ'ব অৰ্থাৎ 150 এর লগত 100 যোগ কৰিলে কিমান হ'ব 250 হ'ব 2 পূৰণ 250 250 ক 2 এৰে তোমালোকে পূৰণ কৰি চাবা 500 এই পাবা যেহেতু এটো সেন্টিমিটাৰ দিয়া আছিল আমাক ইয়াতো আমাৰ সেন্টিমিটাৰে হ'ব ঠিক আছে অৰ্থাৎ 500 সেন্টিমিটাৰ গতিকে আমি প্ৰস্থ উলিয়া বা আয়তৰ পৰিসীমা উলিয়াবৰ কাৰণে এই যেটো সূত্ৰ দিয়া আছে এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰো এই সূত্ৰটো তোমালোকে মনত ৰাখিবই লাগিব পৰীক্ষাত আয়তৰ পৰিসীমা উলিয়াবৰ কাৰণে এই সূত্ৰটোকে আমাক প্ৰয়োজন হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা গতিকে তোমালোকে এইখিনিও মনত ৰাখিবা যে আয়তৰ পৰিসীমা তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ দুগুণ ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি গম পালো যে আয়তৰ যেটো পৰিসীমা ঠিক আছে অৰ্থাৎ ইয়াৰ যেটো পৰিসীমা এই পৰিসীমাটো কি হয় তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ দুগুণ দৈৰ্ঘ্য আৰু প্ৰস্থ যেটো যোগফল আছে ইয়াৰে কি হ'ব দুগুণ হ'ব যেনে দৈৰ্ঘ্য আছিল 150 আৰু প্ৰস্থ আছিল কিমান 100 তো দুটা যদি যোগ কৰো ঠিক আছে যোগ কৰিলে কিমান পাম 150 এর লগত 100 যোগ কৰিলে কিমান পাম আমি 250 পাম গতিকে এই যোগফলৰ কি হয় দুগুণ গতিকে 250 এর দুগুণ কিমান হ'ব এই 500 টো হ'ব আমি যে ইয়াত কৰিলো এই 500 টো ইয়াৰে आंसर হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা যদি তোমালোকে বুজি পাত কিয় প্ৰবলেম হৈছে ভিডিওটো ৰিপিট কৰি আৰু এবাৰ চাবা তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ ৰিলেটেড যিবোৰ টান কোৱেশ্চন আছে এইবোৰ আমি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথমতে তোমালোকে এইখিনি জানিবই লাগিব যদি এই ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবাচোন যে তোমালোকে বুজি পাইছা নে নাই এতিয়া নেক্সট চোৱা আমি এবাৰ শিকিলো আয়তৰ পৰিসীমাৰ বিষয়ে শিকিলো হয়নে এতিয়া নেক্সট বৰ্গৰ পৰিসীমানো কি হয় ঠিক আছে বৰ্গৰ পৰিসীমা উলা যেটো সূত্ৰ হেতু তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে বৰ্গৰ পৰিসীমা উলা সূত্ৰটো হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য তোমালোকে এইখিনি লিখি লব পৰা সূত্ৰকেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া চোৱা ইয়াত এখন কি দিয়া আছে বৰ্গাকৃতিৰ এখন কি দিছে চোৱা এখন ফলক ঠিক আছে এই ফলকখনৰ যদিহে আমাক পৰিসীমাটো উলিয়াবলৈ দিয়ে কেনেকৈ উলিয়াব লাগিব চোৱা পৰিসীমাটো যদিহে আমাক উলিয়াবলৈ কয় যেহেতু আমি জানো বৰ্গাকৃতিৰ ফলকখনৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য কি হয় সমান হয় ইয়াত চোৱাচোন গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য কি দিয়া আছে আমাক সমান দিয়া আছে চোৱা AB 2 মিটাৰ BC 2 মিটাৰ
CD 2 মিটাৰ DA কিমান হয় 2 মিটাৰ গতিকে আমি কেনেকৈ লিখিব পাৰো চোৱা আমি ফলকখনৰ পৰিসীমা উলিয়াবৰ কাৰণে আমি এনে ধৰণে লিখিব পাৰো চোৱাচোন আমি লিখিব পাৰো যে AB plus ঠিক আছে AB plus BC plus ঠিক আছে AB plus BC plus CD plus DA এতিয়া চোৱা AB কিমান দিছে চোৱা AB কিমান 2 মিটাৰ প্ৰত্যেকৰ 2 মিটাৰ গৈ আছে চোৱাচোন গতিকে ইয়াত আমি কি লিখিব পাৰো 2 plus 2 plus 2 plus 2 হয়নে গোটেইকেইটা কি হয় AB 2 দিয়া আছে 2 মিটাৰ BC কিমান দিছে চোৱা BC দিয়া আছে 2 মিটাৰ তাৰ পিছত তোমালোকে চোৱা CD কিমান দিছে CD 2 মিটাৰ দিয়া আছে হয়নে আৰু DA কিমান দিয়া আছে 2 মিটাৰ দিয়া আছে গতিকে যেহেতু আমাক মিটাৰ দিছে ইয়াত মিটাৰ বুলি লিখি লব পাৰো এতিয়া চোৱা দুই কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা আছে হয়নে গতিকে আমি ইয়াত কি লিখিব পাৰো চোৱা আমি ইয়াত লিখিব পাৰো যে 4 পূৰণ কিমান লিখিব পাৰো চোৱাচোন আমি ইয়াত লিখিব পাৰো 4 পূৰণ যেহেতু চোৱা এইখিনিত 4টা 2 আছে গতিকে 4 পূৰণ 2 লিখিব পাৰো ঠিক আছে 4 পূৰণ 2 মিটাৰ অৰ্থাৎ 8 মিটাৰ বা যোগ কৰিলেও কিবা আমি 2 2 4 4 2 6 6 2 8 মিটাৰ ঠিক আছে এয়া হৈছে ইয়াৰে উত্তৰ এতিয়া এনেকে কিহৰ কাৰণে মই কৰি দিছো চোৱা এটো এইভাবে কৰি দিছো কাৰণ বৰ্গৰ পৰিসীমা হলে যেটো সূত্ৰ হেয়া কি হয় 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হয়নে যদি বৰ্গৰ পৰিসীমা উলিয়াবলৈ দিয়ে তেতিয়া হলে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য 4 ৰ লগত এটা বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰি দিলেই হৈ গল চোৱা ইয়াতো চোৱা সূত্ৰমতে যদি আমি লিখো এইটো চোৱা ইমানখিনি নকৰি আমি এনেকৈ লিখিব পাৰো 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য কিমান হৈছে 2 মিটাৰ 4 * 2 কিমান হয় 8 মিটাৰ ডাইৰেক্টলি আমাৰ আনসাৰটো কি হ'ব ওলাই যাব ঠিক আছে এইখিনি মই বুজি হবৰ কাৰণে তোমালোকক লিখি দিছো যে এই সূত্ৰটোনো কেনেকৈ হল আহা কৰিছো বুজি পাইছা তোমালোকে এতিয়া নেক্সট চোৱা ত্ৰিভুজৰ পৰিসীমা ঠিক আছে ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা কি হয় ত্ৰিভুজৰ পৰিসীমা হৈছে ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফল ঠিক আছে ত্ৰিভুজৰ পৰিসীমা হৈছে ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফল যেনে চোৱা ইয়াৰে যদি আমাক পৰিসীমা উলিয়াবলৈ দিয়ে এই ত্ৰিভুজটো তেতিয়া হলে চোৱা কি দিয়া আছে চোৱা AB দিছে 6 cm BC দিছে 7 cm আৰু AC বা CA কিমান দিয়া আছে 8 cm দি থোৱা আছে গতিকে আমি যদি পৰিসীমা উলিয়াবলৈ লাগে যেহেতু আমি জানো যে ত্ৰিভুজৰ পৰিসীমা হল ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফল গতিকে আমি লিখিব পাৰো যে AB plus BC plus CA AB কিমান দিছে চোৱা AB দিয়া আছে 6 cm AB উঠাই তোমালকে 6 লিখা প্লাস BC কিমান দিছে BC দিছে 7 cm 7 CA কিমান দিছে CA দিছে 8 হয়নে সেন্টিমিটার এতিয়া এইখিনি আমি যোগ কৰিলে কিমান পাম এইখিনি যোগ কৰিলে চোৱা 6 7 কিমান 13 লগত 8 যোগ কৰিলে কিমান হ'ব 13 8 21 সেন্টিমিটার অৰ্থাৎ আমি কি গম পালো যে ত্ৰিভুজৰ পৰিসীমা ঠিক আছে ত্ৰিভুজৰ পৰিসীমা হল ইয়াৰ তিনিটা বাহুৰ মাপৰ যোগফলৰ সমান আশা কৰিছো বুজি পালা ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ দিলে কেনেদৰে আমি উলিয়াব লাগিব এইখিনি তোমালোকে লিখি লবা যে ত্ৰিভুজৰ পৰিসীমা হল ইয়াৰ তিনিটা বাহুৰ যোগফল এটা ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ দিলে তিনিটা বাহু যোগফলটো উলিয়ালে পৰিসীমাটো পাই যাবা হ'ব এতিয়া আমি নেক্সট চাও কোৱেশ্চন ঠিক আছে আজিৰ ভিডিওটিত যেহেতু এটা পার্ট 1 হয় ঠিক আছে একেবাৰে ইজি কোৱেশ্চন লৈ আহিছো সো ফার্স্ট কোৱেশ্চনটো আমাক দিছিল যে এখন আয়তাকৃতিৰ বিছনা চাদৰৰ দৈৰ্ঘ্য 4 মিটাৰ আৰু প্ৰস্থ 3 মিটাৰ চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান
পাৰিৰ প্ৰয়োজন হ'ব খুদিছে এতিয়া চেষ্টা কৰাচোন ইয়াৰে আনসাৰটো উলিয়াবৰ কাৰণে প্ৰশ্নটো আৰু এবাৰ পঢ়ি দিছো যে এখন আয়তাকৃতিৰ বিছনাৰ চাদৰৰ দৈৰ্ঘ্য দিয়া আছে 4 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 3 মিটাৰ চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান পাৰিৰ প্ৰয়োজন হ'ব খুদিছে ঠিক আছে ইয়াত পাৰিব হৈ আছে এটো হ'ব লাগিছিল পাৰি কিমান পাৰিৰ প্ৰয়োজন হ'ব ভিডিওটো পজ কৰা আৰু আনসাৰটো উলিয়াই কমেন্ট সেকশনত জনোৱাচোন এতিয়া চোৱা যেহেতু কোৱেশ্চন আমাক দিছিল এখন আয়তাকৃতিৰ বিছনা চাদৰৰ ঠিক আছে আয়তাকৃতিৰ বুলি কৈছে আৰু চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ বুলি কৈছে গতিকে আমি কি উলিয়াব লাগিব ইয়াৰ পৰিসীমা উলিয়াব লাগিব তা পৰিসীমা চোৱা যেহেতু আয়তাকৃতি দিছে গতিকে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো প্ৰয়োগ কৰি ইয়াৰ আনসাৰটো আমি উলিয়াবলৈ পাৰি আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিল আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো আছিল 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ বা দৈৰ্ঘ্যটা কেতিয়াবা দিক যোগ প্ৰস্থ বুলিও থাকে এই সূত্ৰটো প্ৰয়োগ কৰি আমি এই কোৱেশ্চনটোৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে চাবা গতিকে চোৱা ইয়াতে যেহেতু আমাক পৰিসীমা উলিয়াব কৈছে গতিকে চোৱা আমাক দিক কিমান দিছে বা দৈৰ্ঘ্য কিমান দিছে মানকে দিয়া আছে বুলি লিখি লব পৰা দৈৰ্ঘ্য দিছে আমাক 4 মিটাৰ হয়নে আৰু প্ৰস্থ কিমান দিছে প্ৰস্থ দিছে 3 মিটাৰ 3 মিটাৰ এতিয়া চোৱা আমি জানো যে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো হৈছে দুই পূৰণ দিক যোগ প্ৰস্থ অথবা দৈৰ্ঘ্য যোগ প্ৰস্থ একেই হয় এতিয়া চোৱা ইয়াত লিখিলো 2 পূৰণ ঠিক আছে 2 পূৰণ দৈৰ্ঘ্য আমাক কিমান দিছে মন কৰাচোন দৈৰ্ঘ্য আমাক দিছে অৰ্থাৎ দিকটো আমাক দিছিল 4 মিটাৰ গতে ব্ৰেকেটৰ ভিতৰত ইয়াতে 4 লিখি দিয়া যোগ প্ৰস্থ কিমান দিছিলে চোৱা প্ৰস্থ আমাক দিছে 3 মিটাৰ ঠিক আছে গতিকে চোৱা 2 পূৰণ 4 লগত 3 যোগ কৰিলে 4 3 7 হয়নে এতিয়া চোৱা 2 * 7 কৰিলে কিমান হ'ব 14 মিটাৰ ঠিক আছে 14 মিটাৰ হ'ব ইয়াৰে উত্তৰ আশা কৰিছো ধুনিয়াকে তোমালকে এটো বুজি পাইছা ঠিক আছে যে প্ৰয়োজনীয় পাৰিৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰয়োজনীয় পাৰিৰ দৈৰ্ঘ্য হ'ব 14 মিটাৰ পৰীক্ষাত এনে ধৰণে তোমালকে কোনটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব ইয়াত কি লিখা থাকে আয়তাকৃতি লিখা থাকিলে তাৰ পিছত যদি আমাক যেটো ইয়াত কৈছিল চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান পাৰিৰ প্ৰয়োজন হ'ব হেতু খুদিছিল গতিকে আয়তৰ ইয়াতে পৰিসীমাৰ সূত্ৰটো প্ৰয়োগ কৰি আমি আনসাৰটো উলিয়ালো ঠিক আছে তে পৰীক্ষাত কৈ নিদিয়া যে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰ প্ৰয়োগ কৰিব লাগিব না বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰ প্ৰয়োগ কৰিব লাগিব এটো তোমালকে নিজে বুজি পাব লাগিব ঠিক আছে তে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো হৈছে যে এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি 5 সেন্টিমিটাৰ হয় বৰ্গটোৰ পৰিসীমা কিমান হ'ব উলিয়াবলৈ কৈছে কি কৈছে চোৱা এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি 5 সেন্টিমিটাৰ হয় তেতিয়া হলে বৰ্গটোৰ পৰিসীমা আমাক উলিয়াবলৈ কৈছে গতিকে তোমালকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰাচোন আৰু কমেন্ট সেকশনত জনোৱা ইয়াতে যেহেতু আমাক কৈছে যে বৰ্গৰ পৰিসীমা কিমান হ'ব উলিয়াবলৈ দিছিল তে বৰ্গৰ পৰিসীমা উলিয়া যেটো সূত্ৰ আছিল সেই সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিল 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হয়নে 4 পূৰণ কি আছিল এটা বাহুৰ দৈৰ্ঘ্য আছিল গতিকে ইয়াতে আমি সেই সূত্ৰটোকে প্ৰয়োগ কৰিব লাগিব চাবা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য ঠিক আছে ইয়াত যেহেতু আমাক দিছিল যে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ গতিকে সূত্ৰমতে 4 আহি গল প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিছিল 5 সেন্টিমিটাৰ কৈ 4 * 5
সেন্টিমিটাৰ 4 * 5 কৰিলে কিমান হ'ব 20 সেন্টিমিটাৰ হ'ব ঠিক আছে আ কৰিছো বুজি পালা এনে ধৰণে আমি আনসাৰবোৰ উলিয়াবলৈ লাগিব এতিয়া সোৱা নেক্সট কুৱেশ্যনটো আছিল এখন বৰ্গাকৃতিৰ বাগিচাৰ এটা কাষৰ যোগ হৈছে 16 মিটাৰ এখন বৰ্গাকৃতিৰ বাগিচাৰ এটা কাষৰ যোগ দিছে এটা কাষৰ যোগ কিমান দিয়া আছে 16 মিটাৰ দিছে ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব খুদিছে ঠিক আছে এখন কি আছিল বৰ্গাকৃতিৰ বাগিচা আছিল ঠিক আছে আৰু এটা কাষৰ যোগ আমাক দিছে 16 মিটাৰ দিছে ইয়াৰ চাৰিওফালে ঠিক আছে যেতিয়া বেৰ দিবলৈ কিমান খৰচ হয় প্ৰত্যেক মিটাৰ অৰ্থাৎ প্ৰতি মিটাৰত 125 টকা হিচাপে খৰচ হলে মুঠ খৰচ কিমান হ'ব আমাক উলিয়াবলৈ কৈছে তে কেনেকৈ উলিয়াম যেহেতু আমাক কৈছিল যে বৰ্গাকৃতিৰ বুলি কৈছে হয়নে বৰ্গাকৃতিৰ বাগিচাৰ এটা কাষৰ যোগ দিছে তে বৰ্গাকৃতিৰ বাগিচাৰ হলে ইয়াৰে কোনটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব চোৱা ইয়াৰে আমি সূত্ৰ প্ৰয়োগ কৰিব লাগিব যেটো বৰ্গাকৃতিৰ বুলি দিছে হয়নে তে চোৱা এই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য আহাচোন আমি এই সূত্ৰটো প্ৰয়োগ কৰি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো আৰু তোমালোকেও চেষ্টা কৰা যদিহে পাৰিছা তেতিয়া হলে আমাক কমেন্ট সেকশনত জনোৱা লগতে ভিডিওটো চাই ভাল পালে তোমালোকে এটা শেয়াৰ কৰি দিবলেও নাপাহৰিবা চোৱা যেটো বৰ্গাকৃতিৰ দিছে গতিকে পৰিসীমা উলিয়াবৰ কাৰণে আমি এই সূত্ৰটো প্ৰয়োগ কৰিম যে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হৈ গল এতিয়া চোৱা 4 লিখিলো সূত্ৰমতে এটা বাহুৰ দৈৰ্ঘ্য বাহু মানে এটা কাষৰ দৈৰ্ঘ্য কিমান দিছে 16 মিটাৰ দিছে গতিকে এটা বাহুৰ দৈৰ্ঘ্য আমাক দিয়া আছে 16 কিমান দিছে মিটাৰ এতিয়া 16 ৰ লগত যদি 4 পূৰণ কৰো কিমান হ'ব 64 হ'ব হয়নে অৰ্থাৎ 64 কিমান হল মিটাৰ হল ঠিক আছে এটো কি হল এই 64 মিটাৰটো হৈছে ইয়াৰ পৰিসীমা হয়নে আমাক ফিটো কথা না আমাক খুদিছে যে ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত যদি 125 টকাকৈ খৰচ হয় তেতিয়া হলে মুঠ খৰচটো উলিয়াবলৈ দিছে যেহেতু পৰিসীমাটো উলিয়াই আমি ইয়াৰে কি গম পালো পৰিসীমাটো উলিয়াই আমি ইয়াৰে গম পালো যে কিমান হ'ব ঠিক আছে পৰিসীমাটো কিমান হ'ব গম পাই গলো পৰিসীমা হল সূত্ৰ ব্যৱহাৰ কৰি গতিকে 1 মিটাৰত যেহেতু 125 টকা খৰচ হৈছিল গতিকে লিখিবা এতেকে মুঠ খৰচ হ'ব কি কৰিম 64 সোৱা 64 into 125 কৰি দিলে হৈ গল হয়নে 64 যদি 125 ৰে পূৰণ কৰো তেতিয়া হলে কিমান পাম 64 যদি 125 ৰে পূৰণ কৰা হয় তোমালোকে পূৰণটো কৰি চাবা কিমান পাম আমি প্ৰায় 8000 টকা মান পাম ঠিক আছে 8000 হ'ব ঠিক আছে পূৰণটো কৰি চাবা আশা কৰিছো অলপমান তোমালোকে আভাস পালা ঠিক আছে পৰীক্ষাত ইমান ইজি কোৱেশ্চন তোমালোকৰ নাহে গতিকে ইয়াৰ পিছত আমি যিবোৰ টান কোৱেশ্চন আছিল এইবোৰ আলোচনা কৰিম ইয়াৰে সম্পূৰ্ণ ভিডিওটি ঠিক আছে ইয়াৰ সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ এপত পাবা ঠিক আছে তাত 299 रुपीसত গুটেইখিনি কভাৰ কৰি দিয়া হ'ব ঠিক আছে তোমালোকৰ যিসকলে ডিএলএড ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ডিএলএড কোৰ্স সিলেক্ট কৰি আমাৰ কোৰ্সটো বাই কৰি লব পাৰা আৰু সেই কোৰ্সটোত মি অসম জাতীয় বিদ্যালয় আৰু গভৰ্ণমেন্ট স্কুলৰ যিবোৰ কিতাপ আছে তাৰ পৰা আমি নোটছখিনি তোমালোকৰ বাবে তৈয়াৰ কৰিছো ওতে বহুত হেল্পফুল হ'ব তোমালোকৰ বাবে সেই নোটছখিনি
যদিহে লাগে তোমালোকে আমাক এই নাম্বাৰটো সবিশেষ জানিবলৈ হোৱাটছএপত মেছেজ কৰি সুধিব পৰা নাম্বাৰটি হৈছে 9954174571 ঠিক আছে এই নাম্বাৰত তোমালোকে আমাক কন্টাক্ট কৰিবা ইয়াৰ বিষয়ে যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা